নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ আজি অতিকৈ এটা মূল্যৱান খণ্ডলৈ কিয়নো আজি আমাৰ লগত অতিথি হিচাপে যিগৰাকী লেডি আছে তেখেত এগৰাকী যোদ্ধা কিয়নো তেখেতে কেঞ্চাৰক হৰুৱাই আজি বৰ্তমান সাৰ্ভাইভ কৰি থাকিবলৈ পাৰিছে লগতে তেখেতে কেঞ্চাৰক হৰুৱালে হয় কিন্তু তেখেতৰ জীৱনত এটা অতিকৈ বৰ দুখৰ এটা ঘটনা ঘটি গ'ল যে সেই কেঞ্চাৰ ব'ন কেঞ্চাৰে তেখেতৰ ভৰি এখন কাঢ়ি লৈ গ'ল কিন্তু তথাপিও আজি 18 বছৰ হ'ল তেখেতে কেঞ্চাৰক হৰুৱাই বৰ্তমান সাৰ্ভাইভ কৰি পেলাই নিজকে সমাজত প্ৰতিষ্ঠিত এগৰাকী শিক্ষয়িত্ৰী হিচাপে প্ৰতিষ্ঠা কৰাটো সক্ষম হৈছে আৰু তেখেত হৈছে আমাৰ অতিকৈ মৰমৰ শ্ৰীযুতা প্ৰিয়ংকা বৰদলৈ বাইদেউ নমস্কাৰ নমস্কাৰ আপোনাক মই প্ৰথমে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানটোলৈ আৰু প্ৰথমে মই আপোনাক প্ৰণাম জনাব বিচাৰোঁ যে আপুনি নিজৰ জীৱনত যিটো মানে মানসিক উদ্যমতাৰে আজি বৰ্তমান সাৰ্ভাইভ কৰি আছে সেইটো হয়তো আজি এই অনুষ্ঠানটোৰ দ্বাৰা অসমৰ শ হাজাৰ হাজাৰ ব্যক্তিৰ জীৱনৰ বাবে এক আদৰ্শ হ'বলৈ গৈ আছে মই জানিব বিচাৰিম আপোনাৰ জীৱনত যেতিয়া আপুনি মানে গম পাইছিলে যে মোৰ কেঞ্চাৰ হৈছে তাৰ সেই অৱস্থাটোৰ আগমুহূৰ্তত আপোনাৰ মানসিকতা আৰু সেই অৱস্থাটোৰ পাছত আপোনাৰ মানসিকতাটো কেনেকুৱা ধৰণৰ আছিলে নমস্কাৰ ধন্যবাদ জনাইছোঁ তুমি মোৰ ওচৰলৈ আহিলা মোৰ কথাখিনি ক'বলৈ পাম তাৰ বাবেও ভালো লাগিছে হয় আৰু এইখিনি কথা জানিবও লাগে আচলতে ৰাইজে জনাটোও প্ৰয়োজন মোৰ যেতিয়া কেঞ্চাৰ হৈছিলে মই যেতিয়া ধৰা পৰিছিল সেয়াটো বহুত দেৰিকৈ মোৰ যেতিয়া প্ৰথম মোৰ ভৰিটোত বাওঁ ভৰিত হৈছিলে বাওঁ ভৰিৰ আঁঠুটোত হৈছিলে আৰু প্ৰথমতে যেতিয়া মই খোজকাঢ়ি কলেজলৈ গৈ থাকোঁ তেতিয়া মোৰ ভৰিটো চিং চিংকৈ মাৰে মানে বিষ এটা অনুভৱ হয় কিন্তু ইমানো বেছি নহয় যে মই সহ্য কৰিব নোৱাৰা তেনেকুৱা হোৱা নাছিল যেতিয়ালৈ বেছি হ'লগৈ ট্ৰিটমেণ্ট মই কৰি আছিলোঁ সেই অকণকৈ বিষ হওঁতেও কিন্তু ট্ৰিটমেণ্ট কৰি থাকোঁতেও বেছি হৈ গৈ আছিল তোমাৰ 3 মাহৰ পিছত বিষটো হয় কেতিয়াবা 4 মাহৰ পিছতো হয় কেতিয়াবা পিছলৈ মানে ঘনাই ঘনাই বিষটো হোৱা হ'ল আৰু যেতিয়ালৈ বিষটো হ'ল নগাঁৱত দেখুৱালোঁ 2007 চনৰ 12 আগষ্ট তাৰিখে নগাঁৱত গৈ দেখুৱালোঁ তেতিয়া ক'লে যে দেৰিয়ে হৈছে তেতিয়ালৈ মোৰ পেথলজিকেল ফ্ৰেকচাৰ ওলাইছিলে মানে ইয়াত টেষ্ট কৰোঁতে আৰু তেওঁ ডাক্তৰে গমো পাইছিল যে কি হৈছে বুলি তাৰপিছত মোক ৰেফাৰ কৰিলে GMCHলৈ তাৰোপৰি কৈ দিলে যে তাত নহ'লেও বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটলৈ মোক পঠিয়াইছে আৰু তাৰপিছত আমি 17 আগষ্ট তাৰিখে খুব ততাতৈয়াকৈ দেউতাহঁতে যেনে তেনে তেতিয়া আমাৰ অৱস্থা পাতি ইমান ভাল নাছিল টকা পইচাও প্ৰয়োজন তথাপিত নিলে GMCHত মোক ভৰ্তি কৰোৱালে 17 আগষ্টৰ পৰা ট্ৰিটমেণ্ট আৰম্ভই হ'ল আৰু এডমিট কৰিলে যিহেতুকে বায়পচি কৰিছে MRI বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি শেষত কেঞ্চাৰ ধৰা পৰে বন কেঞ্চাৰ মোৰ অষ্ট্ৰিঅজেনিক সাৰ্কমা হৈছিলে তোমাৰ আঁঠুৰ পৰা অলপ ওপৰলৈ মানে মই যোৱালে স্প্ৰেড হৈছিলে বহুতখিনি কিন্তু জইণ্টটো ওপৰত যোৱা নাছিলে আৰু সেইকাৰণে ট্ৰিটমেণ্ট 6 ছেপ্টেম্বৰ তাৰিখে মোৰ 2007 চনৰ 6 ছেপ্টেম্বৰ তাৰিখে মোৰ অপাৰেশ্যনেই কৰি দিয়ে অতি সোনকালে যাতে বেছি দূৰলৈ আৰু আগবাঢ়ি নাযায় সেইকাৰণে জইণ্টটোৱে মানে মোৰ আঁতৰাই দিব লগা হয় মানে বাওঁ ভৰি যিটো কঁকালৰ পৰা জইণ্ট থাকে সেই জইণ্টটো মোৰ আঁতৰাই দিলে আৰু তাৰপিছত সেই সময়ছোৱাত মানে ক'ব নোৱাৰোঁ কেঞ্চাৰ বুলি ক'লে কি হয় মই কিতাপত পঢ়িবলৈহে পাইছিলোঁ তেতিয়া খুব বিস্ময় ৰহস্য এইবিলাক বহুত পঢ়োঁ তেতিয়া পাইছিলোঁ যে কেঞ্চাৰ বুলি বেমাৰ এটা আছে কিন্তু মানে তেনেকুৱা ঔষধ যদিও ওলাইছে মানে বহুত টকা তেতিয়া এটা সময়ত ভাবিছিলোঁ চাগে এনেকুৱা যদি হয়তো হ'ব নাথাকিমেই চাগে কিন্তু ময়ে ভুগিব লগা হ'ল সেইটো বেমাৰ কিন্তু মোৰ মানে ডাক্তৰ মই ভাল পালোঁ তেওঁলোকে মোক বচাই দিলে যিকোনো প্ৰকাৰে মই 6 মাহ GMCHতে আছোঁ আৰু মোৰ লগত মোৰ মামা মাহী মোৰ মা দেউতাহঁত আছিলেই আৰু তেওঁলোকৰ মানে মানসিক যিটো ছাপোৰ্ট মানে দিলে তাৰ কাৰণে মই এতিয়াও এনেকৈ আছোঁ আৰু তাৰপিছত তোমাৰ কেঞ্চাৰটো হৈ গ'লেই তাকো ভৰিখন আঁতৰাব লগা হ'ল সেই সময়খিনিৰ কথা মই এতিয়া বুজাব নোৱাৰোঁ আৰু এতিয়া কিবা এটা অকণমান সাধু লগা নিচিনা হ'ল মানে মোৰ সেইখিনি কথা এতিয়া ইমান মনলৈ আহি নাথাকে যিখিনি হ'ল কিন্তু সেই সময়খিনিত মই যিখিনি মানসিক মানে কষ্ট পাইছিলোঁ সেইটো মই এতিয়া বুজাব নোৱাৰোঁ কান্দি কান্দিয়ে দিন যোৱা নিচিনা মোৰ ঘৰৰ মা দেউতাহঁতৰো অৱস্থা বেয়া ইফালে মই ঘৰৰ ডাঙৰ সেইটো বুলি টেনশ্যন আৰু টকা পইচাৰ চিন্তাটো আছেই কেঞ্চাৰ হ'লে কিমান ক্ষতি হয় তাৰোপৰি মামা মাহীহঁতে নিজৰ কাম কাজ চব বাদ দি দিলে মোৰ লগতেই থাকিলে
এনেকুৱা চাগে খুব কমেই হয় নেকি মই যদি কওঁ এতিয়া তেওঁলোকক লৈ মানে মই নিজে বৰ সৌভাগ্যৱতী বুলি ভাবোঁ আৰু এইখিনিতে মই আপোনাৰ জীৱনৰ পৰা আমাৰ সমগ্ৰ অসমবাসী ৰাইজলৈ আপোনাৰ পৰা এটা বাৰ্তা ল'ব বিচাৰোঁ যে যেতিয়া আপুনি অলৰেডি কৈছে যে সেই সময়ত আপুনি ডিপ্ৰেছ ফিল হৈ আছিল আৰু আজি গৈ পেলাই সময়ৰ গতিত আপুনি সেই বস্তুসমূহ পাহৰি গ'ল গতিকে আজি আপুনি গতানুগতিক এজ ইউজুৱেলি আমি যেনেকুৱা এটা নৰ্মেল জীৱন যাপন কৰোঁ তেনেকুৱাকৈ আছে গতিকে বৰ্তমান এনেকুৱা ব্যক্তিসকলো থাকিব পাৰে যিসকলে আপুনি এৰি থৈ অহা সেই মানসিক চাপত ভুগি আছে তেওঁলোকক আপুনি এই মুহূৰ্ততে কি ক'ব বিচাৰিব এইটোৱে চবতকৈ ডাঙৰ কথা যে কেঞ্চাৰ শব্দটোৱে মানে অতি দুখজনক আচলতে এইটো সচেতনতাৰ অভাৱ এইটো মানে মানুহে এতিয়াও বুজি পোৱা নাই যে কেঞ্চাৰ মানে মৃত্যু নহয় কেঞ্চাৰ হ'লেও যদি প্ৰথমতে ধৰা পৰে তেনেহ'লে ভাল হৈ যায় আৰু যদিও পিছলৈ হ'লেও আজিকালি কেঞ্চাৰ ভাল হয় ট্ৰিটমেণ্ট ভাল মই ট্ৰিটমেণ্ট যেতিয়া মই 2007 চনৰ কি হ'বা ডিচেম্বৰৰ পৰা মই কেম'থেৰাপি লৈছিলোঁ 6টা কেম'থেৰাপি লৈছোঁ প্ৰতিবাৰত মোক ব্লাড দিব লগা হৈছে মই ব্লাড লৈছোঁ বেলেগে মোক ব্লাড দিছে তাৰোপৰি পৰীক্ষা নিৰীক্ষা কেমো ল'লে খাব নোৱাৰি কিমান বেয়া সময় পাৰ কৰিছোঁ মানে মই যদি তেতিয়া সেইটো সময়ত যদি মই আইনাখনৰ ওচৰত যাওঁ নিজকে মানে জকা এটাতকৈ কম নালাগে মানুহৰ জকা এটাতকৈ কম নালাগে চুলি নাথাকে গাত একো নাই মই এবেগেটমান আছিলোঁ এনেকৈ যদি চাওঁ মানে তেনেকুৱা অৱস্থা বেয়া আৰু সেই অৱস্থাৰ পৰা মই কেনেকৈ পাৰ হৈ আহিলোঁ সময়হে পাৰ কৰি আনিলে আৰু সেইখিনি ক্ষেত্ৰত মোৰ পৰিয়ালটো মোৰ ঘৰখন মোক কেতিয়াও ভাবিবলৈ নিদিলে যে মই এনেকুৱাকৈ ভুগি আছোঁ মোৰ বাওঁ ভৰিখন নাইকিয়া মই কেনেকৈ থাকিম মই কেনেকৈ চলিম সেই ভৱিষ্যতৰ কথা মানে চিন্তা কৰিবলৈ নিদিলে আনকি মোক যিজন ডাক্তৰে ট্ৰিটমেণ্ট কৰিছিলে ডক্টৰ অনিল কুমাৰ মহন্ত ছাৰ তেখেতে মোক কৈছিল অপাৰেশ্যন কৰিবলৈ আহোঁতে যে তোমাৰ আগদিনা আৰু অপাৰেশ্যনৰ আগদিনা তেওঁ কৈছে যে তোমাৰ এইটো হ'ব পাৰে কিন্তু তুমি আজি বাচিবা তুমি স্কুটি চলাবও পাৰিবা কলম ধৰিও তুমি ভাত খাব পাৰিবা গতিকে তেনেকৈ কৈছিল সেই যিটো শক্তি দিছিল মই সেইটোকে বহুত বুলি ভাবিছিলোঁ যদিও মই বহুত দুখ পাইছিলোঁ সেই কয় যে মানে ট্ৰিটমেণ্টতকৈ ঔষধতকৈ মানে কথাই মোক বেছি ইনস্পায়াৰ কৰিছিল মোক কথাখিনিয়ে মোক বেছি বেমাৰৰ ঔষধ হিচাপে কাম কৰিছিলে খুব সুন্দৰ এটা বাৰ্তা দৰ্শক ৰাইজ মই এইখিনিতে মেডামৰ লগত মই সংযোজন কৰিব বিচাৰিছোঁ যে যদিহে কোনো ব্যক্তিৰ এনেকুৱা এটা অৱস্থাত আছে যদিহে কেঞ্চাৰত ভুগি আছে এনি কেঞ্চাৰ ব'ন কেঞ্চাৰ বুলি নহয় এনি কেঞ্চাৰ আপোনালোকে কেতিয়াও হতাশ নহ'ব আপোনালোকে কেতিয়াও নিজকে ভাগি পৰা যেন অনুভৱ নকৰিব সদায় এনেকুৱা সংগ নিৰ্বাচন কৰক যি সংগই আপোনাৰ এটা সুস্থ মানসিকতা বজাই ৰাখিব পাৰে যি সংগই আপোনাক এটা সুন্দৰ বাতাবৰণ দিব পাৰে জীয়াই থকাৰ সেই গাম্ভীৰ্যতা যি সংগই দিব পাৰে সেই তেনেকুৱা সংগৰ লগত থাকক লগতে এনেকুৱা ব্যক্তিসকল যিসকল ব্যক্তিয়ে কেঞ্চাৰ পেচেণ্ট তেওঁলোকৰ পৰিয়ালত আছে তেওঁলোকক কেতিয়াও এটা ভাগি যোৱা মনোবৃত্তি আপোনালোকে নিদিব ঘৰৰ পৰিৱেশটো বাইদেউ আজি 18 বছৰ হ'ল যি 18 বছৰত তেখেতে সেই কেঞ্চাৰ হৰুৱাই পেলাই আজি কেঞ্চাৰ ছাৰ্ভাইভাৰ হিচাপে আমাৰ মাজত আছে এগৰাকী প্ৰতিষ্ঠিত অসম চৰকাৰৰ অধীনত তেখেতে এখন LP স্কুলত বৰ্তমান শিক্ষকতা কৰি আছে গতিকে এই সকলোবিলাক আহি আছোঁ অতি শীঘ্ৰে গতিকে এই সময়ত সকলোকে আহ্বান জনাওঁ যে এটা ক্লিন পৰিৱেশত থাকক মেণ্টেলি এটা ক্লিন পৰিৱেশত হয় মেডাম মই এইখিনিৰ পৰা আপোনাৰ পৰা জানিব বিচাৰোঁ যে যেতিয়া আপুনি ডিপ্ৰেছ হৈছিলে আপুনি ইতিমধ্যে ক'লে যে বহুতে এটা গভীৰ ডিপ্ৰেশ্যন আৰু সেই ডিপ্ৰেশ্যনত আপুনি সেই ডিপ্ৰেশ্যনটো উঠাবৰ কাৰণে আপুনি কি কাম কৰিছিলে যে মই এই বস্তুটো মোৰ এই বেদনাটো বা মোৰ জীৱনটো যে এনেকুৱা এটা হৈ গ'ল মোৰ ভৰি এখন নোহোৱাকৈ মই গোটেই জীৱনটো কটাব লাগিব সেই মুহূৰ্তত সেই বস্তুবিলাকক আপুনি সেই নিগেটিভিটিসমূহক দূৰী কৰাৰ ক্ষেত্ৰত আপুনি কি কাম কৰিছিলে এইখিনি সময়তো মই বহুত বেয়াকৈ পাৰ কৰিছোঁ বহুত বেয়াকৈ আৰু সেই অৱস্থাত মোৰ এনেকুৱা হৈছিল মানুহৰ ৰাতিপুৱা সময়খিনি কিমান বেছি ভাল লাগে চৰাই চিৰিকটি মাত বাহিৰখন কিমান এটা সুন্দৰ পৰিৱেশ হৈ থাকে মোৰ সেই ৰাতিপুৱা সময়খিনি মোৰ ভাল নালাগে সেই সময়ত মোৰ ভাল নালাগে মোৰ বাহিৰলৈ যাবলৈ মন নাযায় মই তেতিয়া ভৰি লগোৱা নাছিলোঁ বাৰু কৃত্ৰিম ভৰিটো মই লগোৱা নাই কিন্তু সেই সময়ত মোৰ চাবলৈ মন নাযায় বা বেলেগ মানুহৰ সংস্পৰ্শলৈ আহিব মন নাযায় কাৰণ কিছুমান মানে এনেকুৱা থাকে কিছুমান মানুহে ভালকেতো বহুত ভালকৈ কয় কিন্তু তাৰ মাজতে কিছুমানে এনেকুৱা এটা কথা কৈ দিয়ে মোৰ বেয়া লাগে দুখ লাগে ধৰা যদি কৈ দিয়ে এখন ভৰিয়ে নাই মানে জীয়াই থাকি এতিয়া লাভ নাই আৰু চকুৰ আগত মুখৰ আগতো এনেকৈ কৈ দিয়ে মানুহ আছে কিন্তু সেই মুহূৰ্তত মোৰ বেয়া লাগে কিন্তু পিছ মুহূৰ্ততে মই কি ভাবোঁ জানা মই ভাবোঁ
যদি মোৰ জীয়াই থকাৰ কাম নাছিলে, জীয়াই থাকি একো লাভ নাই, তেতিয়াহ'লে মোৰ ঘৰৰ মানুহখিনিয়ে মই জীয়াই থাকিবৰ কাৰণে কিয় ইমান কষ্ট কৰিছে? মোৰ মামা মাহীয়ে মোৰ কাৰণে কিয় কষ্ট কৰিছে? মই জীয়াই থাকিব নিশ্চয় লাগে, মই তেওঁলোকৰ কাৰণে জীয়াই থাকিম। আৰু যদি মই তেতিয়া ভাবা নাছিল যে মই কিবা এটা মই বেলেগ কৰিমগৈ, মই সেইটো ভাবা নাছিলো, কাৰণ মই সিমানখিনি বুজাই নাছিলো আচলতে। তেতিয়া মোৰ 16 বছৰ আছিলে। আৰু যেতিয়ালৈ মই লাহে লাহে গম পাইছো, মনলৈ অহা হৈছে আৰু যে নাই, মই এনেকে থাকিলে নহ'ব, মই কিবা এটা কৰিব লাগিব। মইতো বিচনাতে পৰি পৰি মই থাকিব নোৱাৰো, মই বিচনাতে পৰি থাকো, মাহঁতে মোক দাঙি নিয়ে, বাহিৰলৈ নিয়ে, বা সেই সময়খিনি পাৰ কৰিলো ন। তাৰপিছত লাহে লাহে মই ভাবিলো মই এনেকে থাকিলে নহ'ব, মই কিতাপ পঢ়ো, খুব কিতাপ পঢ়ো। আৰু সেইটো সময়ত মই পঢ়িছিলো তোমাৰ মিনতী বৰঠাকুৰ বাইদেৱে লিখা তেখেতৰ মোৰ অসুখৰ এবছৰ বুলি কিতাপ এখন আছিলে, সেইখনো পঢ়িছিলো। তেওঁ যদি কেঞ্চাৰ কমপ্লিট ভাল হৈ গৈছে, মই ভাবিছো মোৰ ভাল হৈ যাব, মই ভাল পাম। মোৰ মনলৈ তেতিয়া কিন্তু আজিকালি যেনেকে হঠাতে কি হ'ব বুলি বেয়া কথাই মনলৈ আহে ন, মোৰ কিন্তু কেতিয়াও তেনেকুৱা কথা মনলৈ নাহিলে। আৰু সেইটোৱে মোৰ কাৰণে চাগে পজিটিভিটি আছিলে। কিতাপখনৰ নামটো পুনৰবাৰ আপোনাক মই ক'ব মোৰ অসুখৰ এবছৰ, মিনতী বৰঠাকুৰ বাইদেউ। নিশ্চয় এই কিতাপখনে এগৰাকী মোৰ কাষতেই আছে, উপদেশতকৈ আৰ্হি ভাল আৰ্হি হিচাপে তেখেত কাষত বহি কৈছে যে সেই কিতাপখনে তেখেতক কেঞ্চাৰক হাৰুৱাই পেলাই আজি বৰ্তমান নিজকে সমাজত এষ্টাব্লিছমেণ্ট কৰি পেলাই বৰ্তমান এখন ভৰিৰে এখন আৰ্টিফিচিয়েল লেগ লগাই স্কুটি চলাই পেলাই স্কুললৈ গৈ স্কুলত ডিউটি কৰি আকৌ স্কুটিলৈ ঘৰলৈ আহি তথা ঘৰুৱা কাম কাজতো নিজকে আত্মনিয়োগ কৰিবলৈ সক্ষম হোৱা পৰ্যন্ত এই কিতাপখনে তেখেতক বাৰুকৈ প্ৰভাৱিত কৰিছে। আৰু এই কিতাপখনে আমাৰ বৰ্তমান অসমত থকা বহুসকল ৰোগী তেওঁলোককো নিশ্চয় হেল্প কৰিব। আপোনালোকেও এই কিতাপখন পাৰ্চেছ কৰি পেলাই বা আপোনালোকে এই কিতাপখন বিচাৰি পেলাই পঢ়িবলৈ চেষ্টা কৰক, নিশ্চয় আপোনালোকেও মানসিকভাৱে উদ্যম পাব। আপুনি কিতাপ পঢ়াটোক বহুতে এটা আপোনাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে যিহেতু বিবেচনা কৰে, গতিকে কিতাপ অধ্যয়নে এজন ব্যক্তিক আপুনি নিজৰ মাজতে কিতাপ অধ্যয়নৰ দ্বাৰা যিটো ট্ৰান্সফৰ্মেশ্যন পাইছে, আপুনি বৰ্তমান সেই ব্যক্তিসকল যিসকলে আপোনাৰ দৰে এটা ষ্টেজ যিটো এৰি থৈ আহিছে, সেই তেনেকুৱা এটা ষ্টেজত যোনে কেম'থেৰাপি লৈ আছে, যোনে কেঞ্চাৰ ফাৰ্ষ্ট ষ্টেজত আছে, ছেকেণ্ড ষ্টেজত আছে, সেই তেনেকুৱা ব্যক্তিসকলক আপুনি কিতাপ অধ্যয়নে আপোনাক যেনেকৈ পৰিৱৰ্তন কৰিছে, তেওঁলোকক কি এটা মানে পৰামৰ্শ দিব বিচাৰিব? কিতাপ পঢ়িবই লাগিব। কিতাপ পঢ়িলে মানে কি হ'ব, বাহিৰৰ কথা মনলৈ নাহিব, আৰু বাহিৰৰ পৰিৱেশলৈ যোৱা মানে বেলেগ কথা মনত আহিবই, কাৰণ কথা শুনিবই লাগিব বা দেখিবই বেলেগ, বা চুলি সৰা মানুহবিলাক হ'লেও দেখিব। বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটলৈ গ'লেতো গম পাবই মোৰ কি হৈ আছে। গতিকে সেই পৰিস্থিতিটো নাহিবৰ কাৰণে যেতিয়া নিজে অকলে থকা সময় হয়, সেইখিনি সময়ত কিতাপ পঢ়িব লাগে। পঢ়িলে মনটো বেলেগ হৈ যাব আৰু সেই কথাখিনি মনলৈ নাহিব, সেইকাৰণে কিতাপ পঢ়িব লাগে। ভাল। আপুনি ফলপ্ৰসূতা হৈছিল নিশ্চয়? মই তেতিয়া ফলপ্ৰসূ পাইছিলোঁ। আৰু তাৰ পিছতো মই বহুত ডিপ্ৰেশ্যনত ময়ো আছিলোঁ। মোৰো মনটো হতাশাত আহে, কাৰণ চব যেতিয়া কিবা কিবি ফাংচন হওক বা কিবা হওক চাবলৈ যায়, মই যেতিয়া যাব নোৱাৰোঁ, মই বিচনাত থাকিব লাগে, বা মোৰ মা নাযায়, মোৰ মা মোৰ লগতে কেতিয়াও ক'তো নাযায়। সেইটো কথাও মই বুজি পালোঁ কেতিয়া, লাহে লাহে বহুত পিছলৈ আৰু মোৰ মনটোত আহি গ'ল যে মোৰ মা দেখোন মই নগ'লে নাযায়, মই ওলাই গ'লেহে মোৰ মা যাব। তেতিয়াৰ পৰা মই নিজে ঘৰত তেনেকৈ নাথাকা হ'লোঁ, আৰু মই নিজে যাওঁ। আৰু এইটো লগোৱাৰ পিছৰ পৰাতো, কৃত্ৰিম ভৰিটো লগোৱাৰ পিছৰ পৰাতো মই চবতে যাব পাৰোঁ। মানে বৰ্তমান আপুনি নিজকে এগৰাকী মানে কিবা এটা পেচেণ্ট, মোৰ এখন ভৰি নাই, সেই তেনেকুৱা এটা মানসিকতাই আপোনাক গ্ৰাস কৰিবলৈ নিদিয়ে? নাই, নিদিয়ে, সেইটো কথা নাভাবোঁ। আৰু আজি ভাবিছিলোঁ এটা সময়, এতিয়া একেবাৰে নাভাবোঁ। এতিয়া মই স্বাভাৱিক জীৱন যাপন কৰি আছোঁ। আৰু আপুনি এই ক্ষেত্ৰত আমাৰ অসমত অকল আপুনি বুলি নহয়, হাজাৰ হাজাৰ হয়তো লাখ লাখ ব্যক্তি আমাৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষতে ওলাই যাব। গতিকে সেই ব্যক্তিসকলকো, যিসকলে আমাৰ অসমীয়া মাধ্যমত যিহেতু আমাৰ বাৰ্তালাপ, গতিকে অসমীয়া মাধ্যমৰ কথা বুজি পোৱা সেই ব্যক্তিসকলকে আপুনি এনেকুৱা এটা সদায় পজিটিভ মাইণ্ডত থাকিবৰ কাৰণে এনেকুৱা এটা কি মূল মন্ত্ৰ দিব বিচাৰিব? সেইটো ক'বলৈ হ'লে, মোৰ যে কেঞ্চাৰ হৈছে, মই সেইটোক ইমান প্ৰাধান্য দিব নালাগিব। আচলতে আজিকালি বেছিখিনি মানুহৰ মনৰ মানে হতাশাগ্ৰস্ততাইহে বেছি বেমাৰী কৰে। কেঞ্চাৰ শব্দটো পিছতহে। কেঞ্চাৰ হৈছে বুলি গম নোপোৱা আগলৈকে এজন মানুহ সম্পূৰ্ণ সুস্থ থাকে। যেতিয়া কেঞ্চাৰ বুলি তেওঁ গম পালে, তেতিয়াৰ পৰা একদম দুৰ্বল হৈ আহি থাকিব, লাহে লাহে বেলেগ এটা পৰ্যায় পাই যায়।
সৰুতে এটা কথা শুনিছিলো যে বনৰ বাঘতকৈ মনৰ বাঘে বেছিকে অনিষ্ট কৰে আৰু হয়তো আমাৰ বৰ্তমান সমাজতো যিসকলে কেঞ্চাৰ হৈ আছে তেওঁলোকে নিজকে মৰিমেই আৰু নাবাচিম সেই তেনেকুৱা এটা মনোবৃত্তিয়ে মানে মনৰ বাঘটোৱে প্ৰতি পলে পলে তেওঁলোকক কামুৰি থাকে আৰু সেই মনৰ বাঘটোৱে খুলি খাই পেলায়গে গতিকে আপুনি আপোনাৰ জীৱনত সেই মনৰ বাঘটোৱে আপোনাক কামুৰিব নোৱাৰাকৈ এনেকুৱা কি প্ৰটেকশ্যন লৈছিলে সেইটো মই অলৰেডি কিতাপ অধ্যয়নৰ কথা কৈছে সেইটোতো কিতাপটো পঢ়োৱে বাৰু সেইটো নিজৰ কাৰণে কিন্তু মোৰ পৰিয়ালটো মই খুব মাহঁতৰ লগত কথা পাতো এটা সময়ত কথা নপতা হৈ গৈছিলো কিন্তু মই নাপাতিলে মোৰ ঘৰখনৰ অৱস্থা বেয়া হৈ যায় গতিকে মই ধুনীয়াকে থকা হলো মই ফূৰ্তিত থাকো গতিকে মোৰ ঘৰখনৰ মানুহ ফূৰ্তিত থাকে কিন্তু লাহে লাহে সেইটোও সময় মই পাৰ কৰিলো আৰু লাহে লাহে মই অলপ ধ্যান কৰিবলৈ ধৰিলো নিজকে ইউটিউবতে চাই প্ৰথমতে শিকিলো কিবা কিবি এনেকে মনৰ শান্তিৰ কাৰণে আচলতে গতিকে এইখিনিতে আপুনি ধ্যান মানে মেডিটেশ্যন গতিকে আপুনি নিজকে সেই তেনেকুৱা এটা ডিপ্ৰেছ কেঞ্চাৰ পেচেণ্ট এখন ভৰি গ'ল নিজকে ছাৰ্ভাইভ কৰিছে আৰু মেডিটেশ্যনে আপোনাক সেই ছাৰ্ভাইভিং মোডটো এক্টিভ কৰাত মেডিটেশ্যনে কেনেকুৱা ধৰণৰ এটা প্ৰভাৱ পেলাইছে বা আজিও আপুনি আপোনাৰ দৰে ব্যক্তিসকলক আপোনাৰ ওপৰত পেলোৱা প্ৰভাৱসমূহৰ সুপৰিণামটো কি বুলি ক'ব বিচাৰিম মই এইটো ক'ব বিচাৰিম মেডিটেশ্যন মই তেতিয়া বুজি পোৱা নাছিলোঁ নাজানিছিলোঁ কিন্তু যেতিয়ালৈ মই বুজি পোৱা হৈছোঁ মনৰ শান্তি আহি যায় প্ৰথমতে ধ্যান কৰিলে বহুত বিভিন্ন কথা বতৰা কাণলৈ আহি থাকিব কিন্তু এটা সময়লৈ ধ্যান কৰোঁতে বেলেগ কথা মনলৈ নাহে আৰু মনটো লাহে লাহে শক্তিশালী হৈ গৈ থাকে বেলেগ কথাই ঢুকি নাপায় মানে আৰু এইখিনিতে মই ক'ব বিচাৰিম যিসকলে মানে কৰা নাই কেঞ্চাৰেই হওক বা যিকোনো পেচেণ্টেই যিকোনো জ্বৰ বেমাৰেই কেঞ্চাৰৰ বেমাৰেই নহয় জানো গতিকে সকলোৱে যদি ৰেকি ধৰণৰ এনেকুৱা ধৰণৰ কিবা শিকে ৰেকিও এক প্ৰকাৰৰ মেডিটেশ্যনে এটা ইউনিভাৰ্চেল এনাৰ্জি হয় সেইটো যদি কোনোবাই শিকে তেনেহ'লে বহুতখিনি বেমাৰৰ পৰা ৰক্ষা পাব প্ৰাথমিক চিকিৎসাটো মানে ৰেকিৰ দ্বাৰা কৰিব পাৰে মই 2022 চনৰ পৰা মানে মোৰ 22 চনত বহুত মন চন বেয়া হৈ আছিলে আৰু যদিও মই চাকৰি কৰি আছিলোঁ বা টিউচনো তেতিয়া বহুত কৰিব নালাগে টিউচন কিন্তু মই মানে নিজক মানে ব্যস্ত ৰাখিবৰ বাবে মই খুব টিউচন কৰিছিলোঁ তাৰপিছত লাহে লাহে মোৰ গাটো বেয়া হৈ গ'ল গাটো বেয়া মানে মনটো বেয়া হৈ গৈ আছিলে তাৰপিছত মই এইটো শিকিলোঁ ৰেকি শিকাৰ পিছৰ পৰা মোৰ এটা বেলেগ এটা অৱস্থা পালোঁ আৰু এতিয়া মই বহুত পজিটিভ হৈ গ'লোঁ তেতিয়াৰ পৰা আৰু নিজৰ লগতে আনকো সহায় মানে সুস্থ ৰাখিব পাৰি মই নিজেতো সম্পূৰ্ণ সুস্থই হৈ থাকোঁ কিবা এটা হ'লে মই অকণমান ৰেকি ধ্যান কৰিলোঁ বা কিবা এটা কৰিলোঁ মইতো সম্পূৰ্ণ সুস্থ হৈ যাওঁ কিন্তু ঘৰতো আন কাৰোবাৰো যদি সৰু সুৰা কিবা এটা হয় তেনেহ'লে তেওঁলোকো ঠিক হৈ যায় গতিকে মই এইটো ক'ব বিচাৰিম যে ৰেকি শিকক এইখিনিতে মই এই ৰেকি শিকক ৰাইজক আপুনি কেনেকৈ শিকিছিলে আপুনি ইউটিউবৰ দ্বাৰা শিকিছিলে নাই যিকোনো ধ্যান এটা বা যিকোনো মেডিটেশ্যন হওক বেলেগ কিবা এজন গুৰু লাগে আমি গুৰু অবিহনে এইবিলাক শিকাটো ভাল কথা নহয় মানে হিতে বিপৰীত হ'ব পাৰে গতিকে মই গুৰু লৈছিলোঁ মোৰ গুৰু আছিলে দেৱীশ্ৰী হাজৰিকা বুলি সেই গুৰুমায়ে মোক শক্তিপাত কৰিছিলে আৰু মই তেনেকৈ কৰি মই বহুত মই ফল পাইছোঁ বহুত ৰিজাল্ট পাইছোঁ আচলতে আটাইতকৈ ডাঙৰ ফলটো এইটোৱে যে নিজৰ মনটোক সক্ৰিয় কৰি তোলাটো সেইটোৱে আচলতে ৰেকি মানে কি হয় এনেকুৱা এটা শক্তি হয় যিটো মানে মোৰ লগত আছে বুলি মই অনুভৱ কৰিব পাৰোঁ সেইটো এনেকুৱা নহয় যে বোলে কিবা বেয়া কিবা কৰ্ম বেজালি এনেকুৱা ধৰণৰ মানুহে জানে আৰু যে এইটো কৰি দিব পাৰে দেই কিন্তু তেনেকুৱা কথা নহয় এইটো সম্পূৰ্ণ নিজক প্ৰটেকশ্যন দিব পাৰে আৰু মানে এইটো যদিও বেলেগৰ মনত এইটো কথা আহিব পাৰে যে এইটো কি বস্তু কিন্তু কোনোবাই যদি অভ্যাস কৰিব লাগিব যদি অভ্যাস কৰে নহয় ৰিজাল্ট পাব মানে সুস্থ থাকিব সাধাৰণ বিষ এটা যদি কিবা দাঁততে হয় বা কিবা এটা হয় সেইটো বিষ কিন্তু নাইকিয়া হৈ যাব এতিয়া আপুনি বৰ্তমান আমাৰ ভিউৱাৰ্ছসকলক এনেকুৱা এটা ৰেকি আপুনি যিটো ক'লে এই বস্তুটোক মানে তেওঁলোকে ষ্টাৰ্ট কৰিম বুলি ভাবিলে তেওঁলোকে কেনেকুৱাকৈ কৰিব পাৰিব তেওঁলোকে এইটো বহুত গুৰু আছে তেওঁলোকৰ লগত যোগাযোগ কৰিলে শিকিব পাৰিব গুগল চাৰ্চ কৰিলে বা ৰেকি শিকিব ৰেকি বিষয়ে জানিব পাৰিব একদম একো নাই ইয়াত কোনো ছাইড এফেক্ট নাই নিজে কৰিব পাৰিব আৰু এইটো কৰিলে মানে এজন মানুহ ভালে থাকিব মই সেইটোহে বিচাৰি পেলাই মই আচলতে কথাখিনি কৈছোঁ যদিও বা
বেয়াও ভাবিব পাৰে ময়ো আগতে বোলে এইবিলাক কি বস্তু ময়ো বিশ্বাস কৰা নাছিলো যি নহওক মই বিশেষকৈ আপুনি যিহেতু কেঞ্চাৰ ঘৰুৱাই পেলাই বৰ্তমান জীৱন অতিবাহিত কৰি আছে আৰু এটা সুখৰ জীৱন অতিবাহিত কৰি আছে ছাকচেছফুল জীৱন অতিবাহিত কৰি আছে গতিকে ময়ো নাজানো সবিশেষ ৰেকিনো কি বা মই আজি প্ৰথম শুনিছোঁ তেনেকুৱা নিচিনা গতিকে যিহেতু মেডাম আমাৰ কাষৰ মেডামগৰাকী তেখেতে নিজৰ জীৱনত সেই তাৰ পৰা ফলপ্ৰসূতা পাইছে নিশ্চয় মেডামৰ অৱস্থাত যিসকল 2007-08 মেডাম যিটো অৱস্থাত আছিলে সেই অৱস্থাত যদি কোনো সদাশয় ব্যক্তি আছে যদি কোনো কেঞ্চাৰ পেচেণ্ট আছে তেন্তে আপোনাৰ হবেও ৰেকি বোলা সেই মেডিটেশ্যনে বা তেনেকুৱা এটা কিবা এটা প্ৰক্ৰিয়া এইটো আপোনালোকেও এপাক মানে নিজকে আত্মনিয়োজিত কৰি চাব পাৰে আৰু এইখিনিতে মই সুধিব বিচাৰোঁ যে বৰ্তমান ৰেকি বুলি যিটো আপুনি কৈছে এইটো বৰ্তমান এজ ইউজুৱেলি বৰ্তমান আপোনাৰ গতানুগতিক জীৱনত দৈনন্দিন জীৱনত আছেনে আছে হয় সদায় এইটো যদি আমি অভ্যাস নকৰোঁ তেতিয়াহ'লে আমি যিমানখিনি ফল পাম বুলি ভাবিছোঁ সিমানখিনি কেতিয়াও নাপায় হয় 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 গতিকে অভ্যাস কৰিবই লাগিব হয় হয় মানে দুদিন কৰি এৰি দিলে সেইটো কেতিয়াও কামত নাহে হয় হয় কৰিব লাগিব হয় মানে এইটো এটা আধ্যাত্মিক শক্তিৰ দৰে হয় হয় আচ্ছা আচ্ছা মই অনুভৱ কৰিব পাৰিছোঁ যেনেকৈ আমাৰ সৰুতে স্কুলত শিক্ষকে কৈছিলে যে আমাৰ ব্ৰেইনটো এখন দাৰ দৰে যদি দাখন থৈ দিয়া যায় তেতিয়াহ'লে তাত মামৰে ধৰে আৰু যদি ব্যৱহাৰ কৰি থকা যায় দাখন চিকচিকীয়া হৈ থাকে আৰু ময়ো নিজে মেডিটেশ্যনৰ বিষয়ে মই যিটো অনুভৱ কৰিব পাৰোঁ তাৰ পৰা গম পাইছোঁ মেডিটেশ্যন ৰেগুলাৰ যদি কৰি থকা যায় এটা হেবিচুৱেল এক্টিভিটি হিচাপে যদি কৰি থকা যায় তেতিয়াহ'লে গম পোৱা যায় যে তাৰ পৰা এটা বৰ পজিটিভ এনাৰ্জি এটাৰ ফিল কৰা যায় আৰু ৰেকিটো মেবি তেনেকুৱাই নহয় জানো আপোনাৰ বৰ্তমান দৈনন্দিন জীৱনটোত আটাইতকৈ মূল্যৱান সময় কোনখিনি আৰু সেই মূল্যৱান সময়খিনিক আপুনি সদায় মূল্যৱান কৰি ৰাখিবৰ কাৰণে কিমান যৎপৰোনাস্তি প্ৰচেষ্টাৰে বৰ্তমান জীৱনটো অতিবাহিত কৰি আছে মোৰ কৰ্মখিনি মেইন মই বেছিকৈ প্ৰাধান্য দিওঁ সেইখিনি কামকে যিহেতু মই বেলেগ একো তেনেকুৱা বিশেষ কাম কৰিব নোৱাৰোঁ আৰু মই কৰিব লগা নহয় মোৰ ঘৰখনৰ মানুহে ইমানখিনি নিদিয়েই বাৰু কিন্তু প্ৰয়োজনত কৰিব লগা হয় আৰু মই ৰাতিপুৱা খুব সোনকালে উঠি পেলাই মই মেডিটেশ্যন কৰোঁ যোগাসনো অভ্যাস কৰোঁ যিকেইটা মই পাৰোঁ মানে মোৰ শৰীৰে যিকেইটা হয় হয় তেনেকৈ স্কুললৈ গৈ আহি সন্ধ্যা সময়ৰ পৰা মই অলপ নিজৰ কাম কৰোঁ নিজৰ কিবা কিবি ভাল লগা কামখিনি কৰোঁ যেনে লেখা মেলা পঢ়া শুনা অকণমান কৰোঁ বাৰু সেয়া হয় এইখিনিতে মই আপোনাক সুধিব বিচাৰোঁ যে মই জনাত আপুনি লেখা মেলাৰ প্ৰতিও আপোনাৰ এটা আগ্ৰহ আছে আৰু আপোনাৰ লেখা মেলা বিভিন্নখন আলোচনীত ইতিমধ্যে প্ৰকাশ পাইছে বুলিও গম পাইছোঁ গতিকে ভৱিষ্যতলৈ আপুনি আপোনাৰ জীৱনটোক আপুনি যি ফেচ কৰি আহিছে সেই সময়খিনিক আপোনাৰ দৃষ্টিভংগীৰে উপস্থাপন কৰিবলৈ কিবা পৰিকল্পনা হাতত লৈছে নেকি আছে হাতত লৈছোঁ বাৰু কিন্তু সেইটো সময়তহে কম বাৰু যি নহওক মই এইখিনিৰ পৰা এটা কথাই জানিব বিচাৰোঁ যে বৰ্তমানলৈকে আপোনাৰ সেই কামত যিমানখিনি অগ্ৰগতি লাভ কৰিলে সেই অগ্ৰগতিৰ পৰা আপোনাৰ মনে প্ৰাণে ক'ব পাৰেনে যে ভৱিষ্যতলৈ যেনেকৈ আপোনাক এই মোৰ বেমাৰৰ এবছৰ বুলি কিতাপখনে হেল্প কৰিছিলে আপোনাৰ জীৱনৰ সেই কিতাপখনেও নিশ্চয় হাজাৰ হাজাৰ কেঞ্চাৰ পেচেণ্টসকলক উপকাৰ সাধন কৰিব বুলি আপোনাৰ অন্তৰাত্মাই ক'বনে ইয়াত 100% সত্য আৰু নিশ্চয় মই এইটো ভালেই ধৰিছোঁ যে আপোনাক যেনেকৈ এই কিতাপখনে হেল্প কৰিছে আপোনাৰ উদ্দেশ্য চাগে তেনেকৈ যে ভৱিষ্যতলৈ যেতিয়া হাজাৰ হাজাৰ মানুহৰ মনত সেই যিটো নিগেটিভিটি আপোনাক ক্ৰিয়া কৰিছিলে সিহঁতক যাতে কৰিব নোৱাৰে খুব ধুনীয়া সুন্দৰ আৰু আশা কৰোঁ আপোনাৰ উক্ত মনোবাঞ্ছাটো ভগৱানে অতি শীঘ্ৰে পূৰণ কৰক আৰু মই জনাত আপুনি আপোনালোকৰ যিটো ক্লাষ্টাৰ আছে তাত আপুনি বেষ্ট টিচাৰ এৱাৰ্ডো পাইছে আপুনি গতিকে বেষ্ট টিচাৰ এৱাৰ্ড পাওঁতে নিশ্চয় আপুনি নিজকে এজন ডেডিকেট টিচাৰ হিচাপে আত্মনিয়োজিত কৰিছে গতিকে আপুনি ষ্টুডেণ্টসমূহক পঢ়াওঁতে শিক্ষকতাৰ মূল পৰিভাষাটো আপোনাৰ অনুভৱেৰে কি বুলি ভাবে হয় মই সময়মতে মই স্কুললৈ যাওঁ আৰু মই কৈছোঁ মই যিহেতু আৰ্টিফিচিয়েল লেগ লগাওঁ গতিকে মোৰ প্ৰতিটো খোজতে প্ৰত্যাহ্বান আছে কিন্তু মই যদি সেই প্ৰত্যাহ্বানৰ কথা ভাবি থাকোঁ তেনেহ'লে মই আগুৱাই যাব নোৱাৰোঁ গতিকে মই যেতিয়া স্কুললৈ যাওঁ মই স্কুলত সম্পূৰ্ণ নিজকে স্বাভাৱিক এজন শিক্ষয়িত্ৰী স্কুলতহে হওঁ আৰু মই কেতিয়াও মোৰ ছাত্ৰ ছাত্ৰীখিনিক কেতিয়াও মই বুজি পাবলৈ দিয়া নাই যে মই কিবা অসুবিধাত আছোঁ মই কিবা কষ্টত আছোঁ তেনেকুৱাকৈ মই কেতিয়াও জানিবলৈ দিয়া নাই আৰু তেওঁলোকেও ইমানেই মানে বিচাৰে মোক যে বাইদেউ এইখিনিতে পৰিব পানী নেপেলাবি সিহঁতৰ মাজত সৰু সৰু ল'ৰা ছোৱালী প্ৰাথমিক স্কুল কেনেকুৱা হ'ব আৰু গতিকে তেনেকৈ যদি কিবা পেলাই কাঠ পেঞ্চিলৰ জুঙোলা অকণমানো যদি পৰি থাকে ছাত্ৰ ছাত্ৰীখিনিৰ মাজতে কয় যে বাইদেউ পৰিব আঁতৰাই দে সিহঁতৰ মাজতে কয় গতিকে
সেইটো আছে তেওঁলোকৰ মাজত সেই মানৱতা গুণটো আহি গ'ল আৰু মই কিন্তু কেতিয়াও মোৰ এইটো যিটো মই কষ্টত আছো সেইখিনি মই কেতিয়াও শিক্ষকতাৰ ক্ষেত্ৰত হেঙাৰ হ'বলৈ দিয়া নাই আজিলৈকে আৰু নিদিও মই যেতিয়ালৈকে পাৰো আৰু মই অনুভৱ কৰিব পাৰিছোঁ যে আপোনাৰ প্ৰতি আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে যিটো মৰম চেনেহ দেখাইছে হয়তো সেই মৰম চেনেহ মানে মানুহে যিটো পায় তাকে ৰিফ্লেক্টত পায় নহয় জানো মই যদি মৰম দিওঁ তেতিয়া মোলৈ মৰমে উভতি আহিব যদি ঘৃণা দিওঁ তেতিয়া ঘৃণাই পুজি আহিব গতিকে ইয়াৰ পৰাই বুজি পোৱা যায় দৰ্শক ৰাইজ যে তেখেতে নিজৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকুৱাভাৱে মৰম দিছে যাৰ নেকি সেই সৰু সৰু শিশুসকলে তেওঁক ওলোটাই মৰমে দিছে গতিকে আমি পৃথিৱীলৈ মৰম বিলাবৰ কাৰণে আহিছোঁ যদি সকলোৱে সকলোকে মৰম বিলাই নিশ্চয় ৰিটাৰ্ণ হৈ আহোঁতে মৰমে ৰিটাৰ্ণ হৈ আহিব নিগেটিভ কথা কোৱা মানুহখিনিকো পাইছে সেই নিগেটিভ কথা কোৱা মানুহখিনিক আপুনি যে এভইড কৰিবলৈ শিকিলে কেনেকৈ শিকিলে আৰু বৰ্তমান অসমত যিমান কেঞ্চাৰ পেচেণ্ট আছে তেওঁলোককো সেই নিগেটিভ মেণ্টেলিটিৰ মানুহৰ পৰা আঁতৰি থাকিবৰ কাৰণে আপুনি কি পৰামৰ্শ আগবঢ়াব চাওক মানুহৰ ভাল বেয়া সুখ দুখ চব থাকেই এতিয়া মই যদি সৎ কাম কৰি আছো মই যদি সতত আছো তেনেহলে বেলেগে মোক ভাল কওক বেয়া কওক সেইটো মোক গাত লাগিব নালাগে আচলতে কিন্তু আমাৰ কি হয় আমাৰো মনেহে তেজ মঙহৰে গঢ়া মানুহ গতিকে আমাৰ পুতুককে বেয়া লাগে চকু পানী ওলাবই কিন্তু সেইখিনি কথা আমি ইমান মানে প্ৰশ্ৰয় দিব নালাগে সেইখিনি কথা যাৰ যি মন কৰি থাকিব দিব লাগে আৰু নিজে নিজৰ কামখিনি মানে মন দিব লাগে নিজৰ কি কাম কৰিব লাগে সেইটোতহে মন দিব লাগে আনৰ কথা ভাবি লাভ নাই আৰু এইখিনিতে মই দৰ্শক ৰাইজ আপোনাক এটা কথা উনুকিয়াব বিচাৰিছোঁ গুণী জ্ঞানী ব্যক্তিসকলে কৈ গৈছে যে কুছ তো লোক কহেংগে লোগোं का काम है कहना গতিকে আমি নিজৰ কৰ্মক্ষেত্ৰ নিজৰ ভালপোৱা নিজে তৃপ্তি আহৰণ কৰা নিজে সন্তোষ আহৰণ কৰা কৰ্মক্ষেত্ৰখনৰ কথাৰ বাদে বেলেগৰ কোনো কথাতে কেতিয়াও ভুল প্ৰশ্ৰয় যাব নালাগে নহয় জানো এতিয়া আহিছোঁ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ কথালৈ যে জীৱনৰ প্ৰকৃত পৰিভাষাটো প্ৰতিজনৰ বাবে বেলেগ বেলেগ হ'ব পাৰে কিন্তু আপোনাৰ বাবে জীৱনৰ পৰিভাষাটো কি আচলতে সুখ দুখৰ সমষ্টি জীৱন হয় কিন্তু মই ভাবোঁ জীৱনটো এখন নাটকৰ দৰে বিজ্ঞ লোকে কোৱাৰ দৰে মই তেনেকেই ভাবোঁ আৰু মই চাগে সেই নাটকত মানে আমি অভিনয় কৰি আছোঁ আৰু মোৰ চাগে সেই 16 বছৰতে তেনেকুৱা এটা হ'ব লগা আছিল সেইকাৰণে হৈ গ'ল এয়া আমি ভাৱেই কৰি আছোঁ আৰু ইয়াত কেতিয়াবা দুখৰ চৰিত্ৰ কৰিবলগীয়া হৈছে কেতিয়াবা ভাল লাগে হয় খুব ধুনীয়া এনেকুৱা নহয় যে মোৰ দুখৰ চৰিত্ৰটো মই যিমানখিনি সময় কৈছোঁ গোটেই জীৱনৰ কাৰণেই যে কৰিব লাগিব সেইটো নহয় বা সুখৰ চৰিত্ৰটো যিমান সময় আহিছে গোটেই জীৱনেই যে সুখেই থাকিম সেইটো নহয় গতিকে দৰ্শক ৰাইজ খুব সুন্দৰ এটা মানে আমি জ্ঞান বাৰ্তাত কি কৰোঁ যে লাইফ টাইম এক্সপিৰিয়েঞ্চসমূহক ল'বলৈ চাওঁ বাস্তৱ জীৱনৰ অভিজ্ঞতাসমূহক ল'বলৈ চেষ্টা কৰোঁ প্ৰতিজন ব্যক্তিৰে নিজৰ জীৱনৰ এটা মূল মন্ত্ৰ থাকে যিটো মূল মন্ত্ৰৰে সেই মূল মন্ত্ৰটো নোপোৱালৈকে তেখেতে ভুমুকি ফুৰে জীৱনৰ পৰিভাষা বিচাৰি আৰু আজি বৰ্তমান আপুনি জীৱনৰ পৰিভাষাটো যিহেতু পালে গতিকে আপোনাৰ নিশ্চয় মূল মন্ত্ৰ এটা আছে যিটো মূল মন্ত্ৰৰে আপুনি জীৱন বাটত অগ্ৰসৰ হৈ আছে গতিকে সেই মূল মন্ত্ৰটো লৈ পেলাই আপুনি যে অগ্ৰসৰ হৈ আছে সেই মূল মন্ত্ৰটোক আমাৰ বৰ্তমান সমাজলৈ আপুনি উপহাৰ হিচাপে আগবঢ়াব নেকি হয় মই মোৰ দৃষ্টিভংগীৰে মই সুখত আছোঁ মই আনকো সুখত থাকিব লাগে হয় সেইটোৱে হৈছে মোৰ মূল উদ্দেশ্য আৰু সেইটোৱে কথা হয় খুব সুন্দৰ আৰু দৰ্শক ৰাইজ আপুনি যদি সুখত থাকিব বিচাৰে তেতিয়াহ'লে আপুনি সুখ বিলাব লাগিব কাউকো গালি দি পেলাই কাউকো ডমিনেট কৰি পেলাই তাৰ পৰা সুখৰ কামনা কৰিব নোৱাৰে গতিকে সকলোৱে স্বাধীন চিতীয়া মন এটা আছে আৰু সেই স্বাধীন চিতীয়া মনটোক সকলোকে উৰিবলৈ দিব লাগে নহয় জানো হয় কাউকো বাউণ্ডৰীৰ ভিতৰত চাগে বেৰিকেটত বান্ধি থোৱাটো ভাল কথা নহয় আপুনি কি কয় হয় সেইটোৱে কিন্তু নিজে বুজি ল'ব লাগিব চাই বুজি ল'ব লাগিব যে কোনটো কাম কৰিলে আচলতে মোৰ কাৰণে ভাল হয় সেইটো বুজি লৈ তাৰপিছত আপুনি চৰকাৰৰ পৰা আপোনাৰ ক্ষেত্ৰতে হওক কিবা সঁহাৰি পাইছেনে আজিলৈকে মই যেতিয়া মোৰ কেঞ্চাৰ হৈছিলে তাৰপিছত যিখিনি ডকুমেণ্টছ আছিলে খৰচ হোৱাৰ সেইখিনি ছ'চিয়েল ৱেলফেয়াৰৰ পৰা মই পাইছিলোঁ 25,000 টকা এটা পাইছিলোঁ আৰু সেই সময়ত মোক সহায় নকৰা কোনো নাছিলে তেতিয়া শিক্ষামন্ত্ৰী আছিল গৌতম বৰা ছাৰ তেখেতেও মোক সহায় কৰিছিলে তাৰপিছত মোৰ কলেজ স্কুল আৰু যোনে যেনেকৈ পাৰে মোক কিন্তু তেতিয়া সহায় কৰিছিলে তেওঁলোকৰ সেই আশীৰ্বাদ মানে হয়তো মোৰ লগত সদায় আছে আৰু যেতিয়া সন্ধ্যা নামঘৰত নাম গায় আইসকলে সেই আইতাহঁত এতিয়া নাই যদিও তেওঁলোকৰ আশীৰ্বাদ চাগে মোৰ লগত আছে এতিয়াও আছে নিশ্চয় নাম গাওঁতে আপোনাৰ সদায় আশীৰ্বাদ দিয়ে আৰু যোনে যেনেকৈ পাৰে
আৰু যেতিয়া মই মেডিকেলত আছিলোঁ তেতিয়া পেচেণ্টবিলাক আছিল নহয়, মই যিহেতু জেনেৰেল ৱাৰ্ডত আছিলোঁ, গতিকে যিমান মানুহ আহিছিলে তেওঁলোকেও মানে মোক বহুত আশীৰ্বাদ দিলে। হয়, সেইটোৱে। খুব সুন্দৰ। আৰু সকলোৱে মানে এটা পজিটিভ ভাইব লৈ পেলাই আগবাঢ়িলে সেই বাতাবৰণটো ভাল হৈ যায়, নহয় জানো? ভাল হয়, ভাল হয়। হয়, এইখিনিতে এটা গভীৰ কথা মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে মানুহৰ মনটো যিহেতু অস্থিৰ, গতিকে আমি যিমানেই পজিটিভ ভাইব বা যিমানেই মূল্যৱান কিতাপ নপঢ়োঁ কিয়, 24 ঘণ্টাৰ ভিতৰত এনেকুৱা এটা সময় নিশ্চয় আহি যাব পাৰে যিটো সময়ত আপোনাৰ মনলৈ এনেকুৱা এটা নিগেটিভ এনাৰ্জি এটা এণ্ট্ৰি কৰিছে বা এনেকুৱা এটা ভাৱনা উদয় হৈছে যিটো ভাৱনাই আপোনাক স্তব্ধ কৰাই দিয়ে, প্ৰতিটো ব্যক্তিৰ ক্ষেত্ৰত সি লাগিলে যিমানেই মোটাপটা পণ্ডিত নহওক। গতিকে আপোনাৰ জীৱনতো বৰ্তমান বা মোৰ জীৱনতো বৰ্তমান এনেকুৱা এটা সময়ত কিবা এটা এনেকুৱা এটা থিংকিং যিটো থিংকিঙে মোক অকণমান মানে হেং মৰাই দিছে, মানে ক'বলৈ গ'লে মোৰ মন মগজুক। গতিকে সেই তেনে পৰিস্থিতি প্ৰতিজন ব্যক্তিয়ে যিহেতু আহে, বৰ্তমান সময়ত তেনে পৰিস্থিতি তেনেকুৱা ভাৱনা কিছুমান আহিলে আপুনি কি কৰে? তেনেকুৱা ভাৱনা আহে, মোৰো আহে, এতিয়াও আহে, কিন্তু শান্ত হৈ থাকোঁ। হয়, মই যাৰ লগত কথা পাতিলে ভাল লাগে, এতিয়া মাহঁতৰ লগত কথা পাতিলে মোৰ মনটো ভাল লাগে, মই পাতোঁ। কিন্তু তেতিয়াও যেতিয়া মনটো বেয়া লাগে, অলপ সময় নিজে থাকি মোবাইল চাই মটিভেশ্যনেল স্পীচ চাওঁ, দীপক শৰ্মাৰ মটিভেশ্যনেল স্পীচ চাওঁ, তেনেকৈ বেলেগ বেলেগ এয়া চাওঁ ইউটিউবত। সেয়া চাই কৰি এনেই মনটো অট'মেটিক ভাল হৈ যায়। খুব সুন্দৰ। আৰু মানে কি এয়া কথা ভাবি থাকি এনেই সময় নষ্ট, আৰু তাৰ উপৰি বেছি যদি চিন্তা কৰা হয় মূৰৰ বিষ, তেনেকুৱাহে হ'ব। গতিকে কষ্ট পোৱাতকৈ চিন্তা নকৰাই ভাল। চিন্তা আহে, তাৰ মাজতো আহে, কিন্তু সেয়া সময়ৰ লগত ঠিক হৈ যায়। খুব সুন্দৰ, বহুত ধুনীয়া এটা উত্তৰ। আৰু জীৱনত 24 ঘণ্টাৰ ভিতৰত এনেকুৱা এটা সময় নিশ্চয় আহে যিটো সময়ে আপোনাক ব্যতিব্যস্ত কৰিব পাৰে। গতিকে মনত ৰাখিব, সেই চিন্তাটো যোৱাকালিও আহিছিল, সেই চিন্তাটো 1 বছৰ আগতো আহিছিল, সেই চিন্তাটো আজিও আহিছে, সেই চিন্তাটো হয়তো কাইলৈও আহিব বা ভৱিষ্যতলৈ আহি থাকিব। গতিকে একেটা চিন্তাই আপোনাক বাৰম্বাৰ দুখী কৰিবলৈ যাতে আপুনি নিদিয়ে, তাৰ বাবে প্ৰস্তুত থকাটো বহুতেই দৰকাৰ। খুব গুৰুত্বপূৰ্ণ কথা এইটো, নহয় জানো? হয়, মনটোৱেই মেইন। আপোনাৰ কলিগসকলৰ আপোনাৰ লগত কেনেকুৱা এটা যোগসূত্ৰ বা কেনেকৈ আপোনালোকে স্কুলখন পৰিচালনা কৰি আছে? হয়, এইটো মানে ভাল কথা। মই যদি ঘৰৰ পৰা স্কুললৈ যাওঁ, তেতিয়াহ'লে মোৰ ঘৰত চিন্তা কৰিব লগা বিষয় নহয় যে মই স্কুলত আছোঁ, ঘৰত চিন্তা কৰিব লগা নহয়। গতিকে মোক যিসকল কলিগ এতিয়ালৈকে পাইছোঁ, তেওঁলোকেও মানে সমানে সহযোগিতা সমানে সকলোৰে পৰা পাওঁ, গোটেই ক্লাষ্টাৰৰ পৰা পাওঁ, ব্লকৰ পৰা পাওঁ, সিমানখিনি ভাল আৰু সহযোগিতাটো বৰ ধুনীয়াকৈ পাই আছোঁ। সেইকাৰণে মই ইমান এখন ধুনীয়া সমাজত মই থাকিব পাৰিছোঁ। গতিকে আমাৰ ছাৰাউণ্ডিংছটোৱে বহুত এটা মানে আমাৰ জীৱনৰ ৰূপৰেখাটোক নিৰূপণ কৰোঁতে আমাৰ ছাৰাউণ্ডিংছটোৱে বহুতো এটা ভূমিকা পালন কৰে বুলি আপুনি ভাবে? ভাবোঁ। হয়, বহুতেই ভাল লাগিল আপোনাৰ লগত কথা বতৰা পাতি। আৰু মোৰ বিশ্বাস যে আজি আপোনাৰ লগত পতা কথা বতৰাসমূহে বিশেষকৈ অসমত বৰ্তমান কেঞ্চাৰ ৰোগত আক্ৰান্ত প্ৰতিজন ব্যক্তিকে এটা মূল্যবোধৰ তথা মনটোকে পবিত্ৰ কৰি ৰখাৰ বা এটা পজিটিভ এনাৰ্জি প্ৰদান কৰিব। আৰু আশা কৰোঁ আপুনি কেৱল 18 বছৰে নহয়, আৰু আগলৈকো আপুনি এনেকৈ সুস্থভাৱে আমাৰ সমাজখনৰ বাবে, সৰু সৰু ল'ৰা ছোৱালীবোৰৰ বাবে, আৰু বিশেষকৈ আপোনাৰ পৰিকল্পনা যিহেতু কৈছে সমগ্ৰ অসমৰ প্ৰতিজন কেঞ্চাৰ পেচেণ্টৰ ব্যক্তিৰ মানসিক শক্তিটোক বৃদ্ধি কৰিবৰ কাৰণে আপুনি যি লেখামেলা কৰি আছে, সেই লেখামেলাটো যাতে আপোনাক ভগৱানে অগ্ৰগতি দিয়ে, তাৰে কামনা কৰিছোঁ। আৰু আপোনাৰ লগত পতা কথাসমূহ ফলপ্ৰসূ হওক বুলি কামনা কৰি আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। ধন্যবাদ।